আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে প্ৰতিবাদ কলিয়াবৰত মুখ্যমন্ত্ৰী প্ৰতিকৃতি দাহেৰে প্ৰতিবাদ শীঘ্ৰে জনজাতিকৰণৰো দাবী কোচ ৰাজবংশী সন্মিলনী গোলকগঞ্জত কোচ ৰাজবংশী প্ৰতিবাদকাৰীৰ ওপৰত অত্যাচাৰ চলাইছিল আৰক্ষী জনজাতিকৰণৰ দাবীৰে কৰা প্ৰতিবাদত জপিয়াই পৰিছিল আৰক্ষী অসম আৰক্ষীৰ এই বৰ্বৰতাৰ বিৰুদ্ধে গৰজি উঠিছে কোচ ৰাজবংশীৰ সন্মিলনী শুকুৰবাৰে কলিয়াবৰৰ ভৰি ধোৱাত প্ৰতিবাদ সাব্যস্ত কৰে কোচ ৰাজবংশী সন্মিলনী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো প্ৰতিকৃতি দাহ কৰিছে প্ৰতিবাদকাৰী চৰকাৰ আহিলে জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল বিজেপি কিন্তু আজি পৰ্যন্ত জনজাতিকৰণ নকৰাকৈ সৰব কোচ ৰাজবংশী সন্মিলনী অসম সরকারে যদি আমাক ন্যায়পূর্ণভাবে যদি আমার ন্যায্য প্রাপ্য অধিকারখিনি বিচাৰি যদি যাওঁতে তেখেতসকলে যদি আমাক লাঠি চালনা কৰে তেতিয়াহ'লে সঁচাকৈ কওকচোন আমাৰ এই খিলঞ্জীয়া ভূমিপুত্ৰসকলক সুৰক্ষিত কৰিবলৈ এই বিজেপি চৰকাৰখন হয় নেকি আমাৰ সন্দেহ হৈছে আমি বিজেপি চৰকাৰখনক আমি বিশ্বাস কৰিছিলোঁ যে বিজেপি চৰকাৰখনে যেনেকৈ প্ৰতিশ্ৰুতি দিছিলে যে চৰকাৰখন অহাৰ লগে লগে 6 মাহৰ ভিতৰত আমাক জনজাতিকৰণ কৰিব আমি কিন্তু হেয়া লৈ আমি তাক ভোট প্ৰদান কৰিছিলোঁ তাই এনেকৈ আমাক ডিম কৰি যি আবুৱা বাঢ়ি আছে হিমন্ত চৰকাৰে যি এতিয়াও কৈছে তেখেতসকলে যি প্ৰতিবেদন দাখিল কৰিব কৈ আছে নৱেম্বৰত আমাৰতো বিশ্বাস হোৱা নাই আমাৰ সমূলি বিশ্বাস হোৱা নাই শেহতীয়াকৈ জনজাতিকৰণৰ দাবীৰে ৰাজ্যত তীব্ৰতৰ হৈছে আন্দোলন বিশেষকৈ হাজাৰ হাজাৰ মৰাণ জনগোষ্ঠীয় লোকে তিনিচুকীয়া জিলাত সাব্যস্ত কৰিছে প্ৰতিবাদ ৰজাঘৰৰ দৃষ্টি আকৰ্ষণৰ লক্ষ্যৰে এই প্ৰতিবাদ অব্যাহত থকাৰ মাজতে পুনৰ মুখ্যমন্ত্ৰীয়ে ক'লে নৱেম্বৰত জনজাতিকৰণৰ প্ৰসংগ উত্থাপন হ'ব বিধানসভাত লগতে মুখ্যমন্ত্ৰীয়ে কয় জনজাতিকৰণৰ দাবীতহে প্ৰতিবাদ বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ হোৱা নাই মইতো বাৰে বাৰে কৈছোঁ নৱেম্বৰত জনজাতিকৰণৰ সমস্যা কংগ্ৰেছে সৃষ্টি কৰা সমস্যা এইটো বিজেপিয়ে সৃষ্টি কৰা সমস্যা নহয় যি আন্দোলন হৈছে বিজেপিৰ বিৰুদ্ধে আন্দোলন হোৱা নাই মিছা কথা অসত্য কথা বাহিৰত ক'ব নালাগে জনজাতিকৰণৰ দাবীত আন্দোলন হৈছে বিজেপিৰ বিপক্ষে কতো আন্দোলন হোৱা নাই বিজেপিৰ মানুহে এই আন্দোলনত যোগদান কৰি আছে যোনে আন্দোলন কৰি আছে তাতো আমাৰ বিজেপিৰ মেম্বাৰবিলাকো আছে তেওঁলোকে জনজাতিকৰণৰ দাবীত আন্দোলন কৰি আছে বিজেপিৰ বিৰুদ্ধে আন্দোলন কৰা নাই এফালে জনজাতিকৰণৰ দাবীত প্ৰতিবাদ আনফালে মুখ্যমন্ত্ৰীৰ অভয়বাণী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আশ্বাসে এতিয়া জনজাতিকৰণৰ দাবী উত্থাপন কৰি অহা 6 জনগোষ্ঠী কিমান আশ্বস্ত কৰে সেয়া হ'ব গুৰুত্বপূৰ্ণ কলিয়াবৰৰ পৰা দিবাকৰ দাস নিউজ 8 অসম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ